আজি আমি প্ৰথমতে যোৱাকালি হৈ যোৱা পেহেলগ্ৰামৰ ঘটনাটোত যিসকল নিৰশ ব্যক্তিৰ মৃত্যু হৈছে তেখেতৰ বিদেশী আত্মা সদ্গতি পাওক তাৰে কামনা কৰিছোঁ। আমি বশিষ্ঠ প্ৰেছ ক্লাব তথা ইয়াৰে স্থানীয় যিখিনি মানুহ আছে সেইখিনি মানুহৰ দ্বাৰা আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ যেন এই যে বৰ্বৰ আক্ৰমণ হ'ল তেওঁলোকক ভাৰত চৰকাৰে অনতিপলমে এটা উদ্দিষ্ট আপোনাৰ শাস্তি দিব লাগে, এটা দৃষ্টান্তমূলক যেন ভাৰতবৰ্ষত দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে কোনো এটা এনেকুৱা ধৰণৰ বৰ্বৰ আক্ৰমণ কৰিব নোৱাৰে। তাৰোপৰি এই হিন্দু মুছলিম এইবোৰ যেন নকৰি পেলাই সুন্দৰভাৱে আমি একতাৰে বাস কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। এয়াই প্ৰথম নহয়, পূৰ্বতে উৰিয়াই এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰক আহ্বান কৰিব বিচাৰোঁ এনেকুৱা সন্ত্ৰাসবাদ সম্পূৰ্ণভাৱে নিৰ্মূল কৰক, কাৰণ এই সন্ত্ৰাসবাদে আমাৰ সমস্যাবোৰ একেবাৰে বেয়া পৰিস্থিতি বেয়া কৰি গৈছে। এই পৰিস্থিতি ভাল কৰাৰ কাৰণে ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যেন অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী মহোদয় আৰু গৃহমন্ত্ৰী মহোদয় আমি আহ্বান জনাইছোঁ এটা সুদৃষ্ট একেবাৰে কাঢ়া ইয়াত হেৰি কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰতৰ যি চোৱাংচোৱা আছে চোৱাংচোৱা এই ক্ষেত্ৰত বিফল হৈছে নেকি? বিফল ঠিক হোৱা বুলি ক'ব নোৱাৰি, কাৰণ এইবোৰ বস্তু অলপ কোৱাটো উচিত নহ'ব, কিন্তু আমি অনুৰোধ কৰিব পাৰোঁ তেওঁলোকক, যিহেতু এই ইমান ডাঙৰ এটা ঘটনা, এই ঘটনাটো যেন দ্বিতীয়বাৰ নহয় তাৰ বাবে আমি আহ্বান জনাইছোঁ। এলাকামত যিটো ঘটনা সংঘটিত হৈছে তাৰ বাবে আমি আজি দুখ অনুভৱ কৰিছোঁ, কিয়নো এই যি ঘটনা এই ঘটনাৰ লগত যিসকল সন্ত্ৰাসবাদী জড়িত আছে সেইসকল সন্ত্ৰাসবাদীক ভাৰত চৰকাৰে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু সেইসকল সন্ত্ৰাসবাদীক শাস্তি প্ৰদান কৰিব লাগে। আৰু নিৰীহ লোক অৰ্থাৎ 28গৰাকী লোকক যি সন্ত্ৰাসবাদী লোকে বৰ্বৰতাৰে গুলীয়াই হত্যা কৰিছে তাৰ আচলতে আমি তেওঁলোকৰ বিদেশী আত্মাৰ সদ্গতি বিচাৰি আমি সেইসকল দোষীক অতি শীঘ্ৰে কৰায়ত্ব বিচাৰি এই ভাৰত চৰকাৰৰ আহ্বান জনাইছোঁ। আৰু আজি বশিষ্ঠ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি লক্ষী মন্দিৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে এইসকল দোষীক অতি শীঘ্ৰে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰে। Stay informed, stay ahead. News NE 365.